বতৰ ডাৱৰীয়াৰ বাবে তাঁতখন বব পৰা নাই, দেখিছেনে? তাঁতখন এইফালে তাঁতখন ফুল বাচি থকা হৈছে। সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আজি লৈ আহিছোঁ এখন তাঁতৰ ওচৰলৈ আপোনালোকক। এই তাঁতখন বৰষুণ দেখি বব পৰা হোৱা নাছিলে আৰু এতিয়া ববলৈ আৰম্ভ কৰিছোঁ। এইফালে দেখিছেনে, এইফালে ফুল বাচিবলৈ লৈছোঁ। অলপমান বচা হৈ আছে। এইযোৰ অৰ্ডাৰী কাপোৰ হয় আৰু ৰঙা ফুল দিবলৈ কৈছিলে, সেয়েহে আৰম্ভ কৰিছোঁহে মাত্ৰ। ববলৈ আছেই আৰু কেনেকুৱা হয় পিছত দেখুৱাম বাৰু। আজি আৰম্ভণিটো আপোনালোকক দেখুৱাই দিছোঁ। যিহেতু বতৰ বেয়া হ'লে মই এই শালখন নবওঁ আৰু বতৰ এইকেইদিনা খুবেই বেয়া হৈ আছে, সেইকাৰণে ববই পৰা নাই। আজি অলপ মুকলি যেন কৰা দেখি অলপমান ববলৈ আহিছোঁ। আৰু এইফালে হৈ আছে কাটিব পৰা এযোৰ উকা যোৰা, আৰু এইফালে দেখিছেনে ফুল লগাই থোৱা আছে। এই শালখন একেবাৰে আমনি পোৱা কামটোৱে হ'ল ইয়াত ফুলৰ কাঠ লগোৱাটো। যিহেতু ইমান ওখ দেখিছেনে, তাত গৈ মই লগাবলৈ বহুত অসুবিধা হয়। আৰু এনেধৰণে আৰম্ভ কৰিছোঁ। পিছত আকৌ কেনেকৈ দিয়া হয় আপোনালোকে পিছত নিশ্চয় দেখিবলৈ পাব। আৰু বেছি নাই সম্ভৱ। এইফালে এইটো কাগজৰ এই কাগজ মে ওলাবলৈ হৈছে। ইয়াৰ পিছত আৰু সূতা আছে, আৰু সম্ভৱতঃ 2-3 যোৰামান ওলাব চাগে। 3 যোৰামান আছেগৈ চাগে, যিহেতু 15 যোৰাহে লগাইছিলোঁ আৰু 3 যোৰমান থাকিব লাগে। দেখা যাওক কেইযোৰ আছে, বৈ থাকিলে গম পাম নিশ্চয়। এই কাপোৰযোৰ কথা খবৰ লৈয়ে আছে, যিহেতু মই বৈহে দিব পৰা নাই। বিশেষকৈ মই বহুত বেছি তাত ববও পৰা নাই, অলপকৈ বৈ আছোঁ। আৰু তাতে বতৰ ডাৱৰীয়া। এইফালে এখনো বন্ধ হৈ আছে, আজি বোৱা নাই। আৰু ফুল আধা তোলা হৈ আছে। এইফালে দেখিছেনে ফুল লগাই থোৱা আছে, লাইট দি থোৱা আছে। একেবাৰে বতৰ ডাৱৰীয়া আন্ধাৰ হৈ আছে। ৰ'দ বতৰত যেনেকুৱা ফৰফৰীয়া হয়, কোমল হয় তাঁতখন ববলৈ, বৰষুণ বতৰ তেনেকুৱা নহয়। সেইকাৰণে তাঁতবিলাক বন্ধ কৰি থওঁ। যিহেতু টচৰ তাঁতখন সদায় মোহৰাবিলাক তিয়াই লোৱা হয়, সেইকাৰণে ববলৈ বহুত অসুবিধা হয়। এই টচৰ আৰু মোৰ নাচনী মেখেলা ববলৈ আছে 3খন। যিহেতু নাচনী মেখেলা অৰ্ডাৰ আছিলে, এখনহে দিছোঁ আৰু 3খন ববলৈ আছে। আৰু এইটো ফুলৰ যোৰা ববলৈ আছে, আৰু নেক্সট এটা ফুলৰ যোৰা ববলৈ আছে। গতিকে এই যিকেইখন আছে এইখন হয়তো ফুলকে বাচিব লাগিব, উকাকৈ ববলৈ নহ'ব। ইয়াত কোনো মিনা দিয়া নহ'ব, সম্পূৰ্ণ ৰঙা বোৱা হ'ব। এখন চাদৰ হয়, চাদৰ পুলিবোৰ মই এনেধৰণে দিছোঁ। চাদৰখন বৈ হ'লে সম্পূৰ্ণ যেতিয়া হ'ব, মই তেতিয়া কাটি পিনি আপোনালোকক দেখুৱাম। কেনেকুৱা লাগে নিশ্চয় জনাব। আৰু এইফালে এই যিটো কাষৈটো মুখামুখিকৈ দি দিছোঁ, আৰু এইফালে কেইটামান দিম। দিয়াৰ পিছত মই গছ বুটা দিয়া ফুল বম, গছ বুটাটো লগাম। যিহেতু সেইটোৱে অৰ্ডাৰ আছিলে। আৰু দেখিছে ফুল লগাই থৈছোঁ। এইটো কাষৈটো হয়, সেইকাৰণে ইমান সৰু হৈছে। ফুলটো অকণমান ডাঙৰ হ'ব। ডাৱৰীয়া বতৰ হ'লে তাঁতবোৰ অকণ ববলৈ গধুৰ হয়।
আজি ভিডিঅ'ত হালখন থুলমূলকৈ ইমানটোকে দেখুৱালোঁ। নেক্সট ভিডিঅ'ত মই দেখাম। দুইখন হাল দেখিছেনে? মই একেবাৰে ওচৰা-ওচৰি মাজত অকণমান বাট আছে, যেনে মানুহ ৰৈ থাকিব পৰাকৈ ওচৰা-ওচৰিকৈ আছে দুইখন হাল। আৰু দুইখন হালে এতিয়ালৈকে বন্ধ হৈ আছে, বোৱাই নাই, বমহে এতিয়া। আৰু আজি ভিডিঅ'ত ইমানেই। আকৌ বেলেগ এটি ভিডিঅ' পুনৰ লগ পাম।